যোৱাৰ আগে আগে নিশা মানে আজি অলপ বেলেগকে সাজি গিছে একদম সতেজ একদম উপাসনা গাটো ইমান ভাল নহয় আজি গতিকে কিন্তু নতুন ঘৰখনকেই নিজৰ ঘৰ বুলি ভবা নিশাই পুনৰ মোৰ লগত গুচি আহিলে শুনিবলৈ হয়তো আপোনালোকৰ আচৰিত লাগিব যে বিয়া হোৱাৰ পিছত ইনো নিজৰ ঘৰখনলৈ আহিবই সকলো আহে কিন্তু কেতিয়াবা ভাবিবচোন নিশা আৰু মোৰ বিয়াৰ পিছত প্ৰথমটো ৰঙালী বিহু উদযাপন একেলগে আহকচোন চাওঁ কি ধৰণে এই বিহুটি পাৰ কৰিছোঁ আমি আৰু বিবাহিত প্ৰত্যেকগৰাকী নাৰীক লৈ দুআষাৰমান কথা কৈছোঁ গতিকে আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব নমস্কাৰ সকলোকে পুনৰবাৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মানে আজি যাবলৈ লৈছোঁ কাঢ়ি লোৱা নিচিনা হৈছে কাহিনীটো কৈ আছোঁ আজি বৰ্তমান যাবলৈ লৈছোঁ নিশাৰ ঘৰলৈ মানে দেৰগাঁৱলৈ আৰু বিহুত আজি বহাগৰ 2 তাৰিখ হয়তো ভিডিঅ'টো এদিন বা দুদিন পিছত পাইছে চাগে কথা হ'ল কি মিয়ে তোৱাই আছে এতিয়া দেৰগাঁৱলৈ যোৱাৰ আগে আগে নিশা মানে আজি অলপ বেলেগকে সাজি গিছে একদম সতেজ একদম বিহু বুলি কপৌ ফুল মাৰি গৈছে আৰু কপৌ ফুলৰ কাহিনীটো কৈ দিয়ে কপৌ ফুলৰ কাহিনীটো হ'ল আমাৰ দুগৰাকীলৈ লৈ আহিছিলে এয়া মা কৈ দিয়া এয়া মা আৰু এয়া মোৰ আমাৰ দুজনীলৈ আনিছিলে গোলাঘাটৰ কল্পনা দাস বাইদেৱে কালি দি থৈ গৈছিলে আমাক ইমান ধুনীয়া কপৌ ফুল দুপাহ আমি যিহেতু ঘৰতহে আছো সেইকাৰণে এহেঁতি দুজনীয়ে উপাসনাই মাৰিব এপাহ আৰু এয়া লৈছে এপাহ মাৰিলোৱে মই মাৰিলোহেঁতেন কিন্তু এহেঁতলৈ নোজোৰে সেইকাৰণে এহেঁতিয়ে মাৰি লৈছে এহেঁতি মাৰি লওক এয়া এপাহ উপাসনা আৰু এয়া নিশা মানে কালি আমি মানে যোৱাকালি 1 বহাগৰ দিনা পহিলা বহাগৰ দিনা আহিছিলে তেওঁলোক নামঘৰত সোমালে আমিও নামঘৰতে আছিলোঁ কিন্তু বহুত মানুহ লগ পোৱা নহ'ল আৰু ঘৰটো যিহেতু বহুতে চিনি পায় আৰু তেওঁলোকেও সেই হিচাপত আহি আমাৰ ঘৰতে সোমালে তাৰপিছতে মাকে মিকে দুইজনীকে দুপাহ কপৌ ফুল দি থৈ গৈছে পুনৰ এদিন আপোনালোকক লগ পাম কল্পনা দাস বাইদেউ বুলি গম পাইছোঁ গতিকে কেতিয়াবা নিশ্চয় লগ পাওঁ আৰু ইমান মৰম কৰি আমাৰ ঘৰত সোমোৱাৰ বাবে দুইজনীকে দুপাহ কপৌ ফুল দিয়াৰ বাবে আচলতে এনেকুৱা প্ৰেজেন্ট মানে পালে কিমান ভাল লাগে সেইটো আৰু ৰাইজে গম পাইছে দেখি পেলাই বেয়া লাগি গৈছেগে ইমান ধুনীয়াকে তেওঁ মানে পেকেটৰ পৰা উলিয়াই দিছে যে আপোনালোক দুগৰাকীলৈ এনেকে কপৌ ফুল লৈ আহিছিলো ঘৰৰ বাৰীৰে এনেকে কৈছে বহুত ভাল লাগি গৈছে বাকী এতিয়া আপোনালৈ বহুত বহুত ধন্যবাদ ইমান ধুনীয়াকে যে আনি দিছে বহুত ধন্যবাদ আৰু তেওঁ পুত্ৰ বোৱাৰীও আহিছিলে গুৱাহাটীৰ পৰা আহিছিলে কৈছে এতিয়া আমি গম পাইছিলোঁ লগ পাম কেতিয়াবা বাকী এতিয়া আমি যাবলৈ লৈছোঁ দেৰগাঁও গতিকে তাত আজি যাম বিহু বুলি বিয়াৰ পিছত প্ৰথমবাৰ গতিকে কেনেকুৱা কি হয় আপোনালোকক দেখাম আপোনালোকে চাব তাই আহিব লাগে লৈ যাবলৈ মানে তাই বাটত আকৌ তুমি ডাঙৰ হৈ পেলাই যাবা দেই তুমি মামা খাব লাগিব আৰু ডাঙৰ হ'ব লাগিব তেতিয়াহে যাব পাৰিবা মামাৰ লগত দেই তুমি আৰু অকণ ডাঙৰ হৈ লোৱা দেই আইতাৰ লগত সোণালী এতিয়া আইতাৰ লগত সোণালী ঘৰলৈ যোৱা হয় পাছত যাবা পাছত যাবা তুমি পাছত যাবা দেই তাইও যায় উপাসনা গাটো ইমান ভাল নহয় আজি গতিকে তাই সেইকাৰণে ঘৰতে আছে নহ'লে আমি গোটেইকেইটা যোৱা কথা আছিলে তাৰপিছতে এইক আকৌ লৈ পেলাই আকৌ মাক নাথাকিলে তাত অলপ দেৰিলৈকে থাকিব ঠিকেই অলপ পিছত মা যাওঁ কান্দিব আৰু তাৰপিছতে বিহু বুলি মা দেউতা আৰু গুলুলৈ কিবা এটা লৈ যাওঁ বুলি ওচৰৰে গোলাঘাটৰ মল এটাত সোমাই ল'লোঁ আৰু আহি আছোঁ এতিয়া দেৰগাঁও অভিমুখে আৰু কথাটো এনেকুৱা যে বস্তু বজাৰ কৰোঁতে বিহু ঘৰৰ কাৰণে কিবা কিবি খোজকুচিয়া নিজৰ কাৰণে এইবাৰ মানে চাৰ্ট এটাও নল'লোঁ হাফ পেণ্ট এটা লোৱা হৈছিলে কিন্তু এতিয়া হাফ পেণ্ট পিন্ধি নোৱাৰোঁ সৰু বাৰীলৈ কেনেকৈ আহিম কিন্তু ভাল চাৰ্ট এটাও নল'লোঁ সেইবাবে এই পুৰণাটোকে পিন্ধি গুচি আহিলোঁ মনটো বেয়া সেইকাৰণে এই
দেউতা মাহঁতলে বজাৰ কৰোঁতেই চাৰ্ট এটি লৈ ল'লোঁ আৰু উপায় নাই বাটতে পিন্ধি ল'ম ক'ৰবাত এতিয়া চাৰ্টটো আৰু আমাৰ এতিয়া গোলাঘাটৰ পৰা দেৰগাঁও ৰাস্তা খুব ধুনীয়া আগতেতো এই 1 ঘণ্টামান লাগে ইয়াত এতিয়া আৰু 20 মিনিট 25 মিনিটত আৰামছে পাই যাব ভাল লাগে ডেভেলপমেণ্ট হৈছে যথেষ্ট আৰু আপোনালোকৰ ফালে বিহু কেনেকুৱা চলিছে বিহু মাৰিবলৈ গৈছে নাই আপোনালোক গতিকে জনাব বাকী ফেচবুক ইনষ্টাগ্ৰামত মোৰ লগত থকাসকলে গম পাইছেই কি কৰি আছোঁ কি নাই আৰু আঠখেলীয়া ফালে যদি কোনোবা আহে কেতিয়াবা মোৰ ফোন নাম্বাৰটো ইনষ্টাগ্ৰামৰ ফেচবুকত পাব্লিক হৈ আছে গতিকে ফোন কৰিব আমাৰ ঘৰত সোমাই যাব পৰিমাণো বহুত মানুহে আজিকালি লগ পাবলৈ আহে গতিকে সেইদিনাখন দিছিলোঁ যে ঘৰখনৰ এটা নাম দিম কি নাম দিম আপোনালোকক সুধিছিলোঁ ইমান ধুনীয়া ধুনীয়া নাম আহিছে গতিকে তাৰ মাজতে এটা আলোচনা কৰি এটা নাম লৈ একদম ধুনীয়া এখন ফলক এখন ঘৰ আগফালে আনিম গতিকে খুব সোনকালে হেয়াৰৰ ভিডিঅ' আনি আছোঁ কিনো নাম দিলোঁ আপোনালোকে দিয়া নামৰ মাজৰ পৰা উঠাম বাৰু বাকী সিমানখিনি আৰু এতিয়া গৈ আছোঁ আৰু এইটো চাৰ্টটো বাটতে চেঞ্জ কৰি দিছোঁ একদম দলঙৰ ওপৰত কুইন জেগাটোত ধুনীয়াকৈ চেঞ্জ কৰি ল'ম পিন্ধি লৈছোঁ নহ'লে তাৰ ভিতৰত গৈ পিন্ধি কি লাভ আছে পুৰণা চাৰ্টটোকে পিন্ধি আহিছে বুলি এতিয়া এইটো কেনেকুৱা লাগিছে জনাব হাফ চাৰ্ট গৰমৰ দিন যিহেতু আৰু পিন্ধিবলৈও ভালেই এতিয়া পাইছোঁহি আৰু এয়া আৰু কেইদিনমানৰ পৰা এচিটো নচলা হৈ গৈছিলে গাড়ীখনৰ তাৰপিছতে নিশাও একদম ঘামি জামি অৱস্থা নাইকিয়া হৈ আহিলে ঘৰলৈ আহোঁতে সেইবাবে তাক থৈ আহি ততাতৈয়াকৈ ওচৰৰে খুৰাৰ লগত আহি পাই গ'লোহি গেৰেজ এটাত গতিকে 50 টকা ঠিক কৰি নিলোহি আৰু এয়া ঘৰলৈ আহিবৰ সময়ত শাহুমাই অলপ কিবা কিবি দি পঠিয়ালে গতিকে সেয়াও লৈ আহি এতিয়া অৱশেষত পাই গ'লোহি ঘৰ আৰু আমি পোৱাৰ সমানতে মামাও আহিছিলে গতিকে গোটেইখিনিয়ে বহি মেলি এনেই অলপ আৰু বিহুমুখীয়া কথা কিবা কিবি আলোচনা কৰিলোঁ কথা পাতিলোঁ আৰু আজি এইখিনিতে এটি কথা ক'ব বিচাৰোঁ যে আপোনালোক মহিলাসকলক কিন্তু ভগৱানে বৰ বেলেগ এক শক্তি দি পঠাইছে বিহু বুলি নিশাৰ ঘৰলৈ গ'লোঁ তাত যি জোৱাই আহিছে বুলি ভাত এসাঁজ খালোঁ আৰু সন্ধিয়া হোৱাৰ লগে লগে ঘৰলৈ গুচি আহিলোঁ বিহু বুলি দুদিন থকাকৈ যাম দিন বাৰ মিলাই পুনৰ সেইটো বেলেগ কথা কিন্তু নতুন ঘৰখনকেই নিজৰ ঘৰ বুলি ভবা নিশাই পুনৰ মোৰ লগত গুচি আহিলে শুনিবলৈ হয়তো আপোনালোকৰ আচৰিত লাগিব যে বিয়া হোৱাৰ পিছত এনেও নিজৰ ঘৰখনলৈ আহিবই সকলো আহে কিন্তু কেতিয়াবা ভাবিবচোন যে বছৰেকৰ বিহুটোত যেতিয়া আমি বাহিৰত থাকোঁ কৰ্মসূত্ৰে পঢ়াৰ বাবে বা বিভিন্ন কাৰণত বাহিৰত থাকোঁ যেনে তেনে ছুটি মিলাই হ'লেও মুঠতে ঘৰলৈ যাওঁ কিন্তু প্ৰত্যেক বছৰে ঘৰখনত থকা সেই জীয়ৰীগৰাকী মই কেৱল নিশাক উদ্দেশ্যি কোৱা নাই আপোনালোক যিসকলে বিয়া হৈ আহিলে বা এইবছৰ বিয়া হোৱাৰ পিছত স্বামীৰ ঘৰত বা ঘৰৰ পৰা আঁতৰি থাকি প্ৰথমটি বিহু উদযাপন কৰিছে আপোনালোক সকলোকে মই প্ৰণাম জনাইছোঁ কাৰণ সঁচাকৈ ভগৱানে আপোনালোকক বৰ বেলেগ এক শক্তি দি পঠাইছে বিহুৰ দিনা সদায় উৰুকাৰ দিনা নিজৰ মা দেউতাৰ ঘৰখনৰ পৰা আঁতৰত থাকিবলগীয়া হয় আৰু এইখিনি কথা মই মোৰ ফেচবুক পষ্টতো লিখিছোঁ যে ডাইনিং টেবুলখনত যেতিয়া উৰুকাৰ নিশা ভাত সাজ খাবলৈ বহা হয় প্ৰত্যেক বছৰে বহি থকা জীয়ৰীগৰাকীৰ সেই বিশেষ স্থানটো যেতিয়া খালী হৈ থাকে সেয়া কিন্তু কেৱল মাক বাপেকেহে বুজি পায় সেয়া নিশাৰ ঘৰখনেই হওক আৰু মোৰ ঘৰখনৰ ডাইনিং টেবুলখনেই হওক বছৰেকৰ বিহুটোত আৰাধনাও নাই এতিয়া গতিকে প্ৰত্যেক বছৰে তাই আছিলে আৰু এইবাৰৰ সৈতে দুবাৰ হ'ল তাই বহাগ বিহুত আমাৰ ঘৰত নাই বিয়াৰ পিছত গতিকে বুজি পাওঁ পৰিয়ালৰ সদস্য হিচাপেও কেৱল বাপেক মাক বুলিয়েই নহয় প্ৰত্যেকজন ককাই ভাই বাই ভনী সকলোৱে অনুভৱ কৰে সেয়াই আৰু সময় গতিশীল গতিকে যুগৰ লগত মিলি সকলোৱে এদিন এই ধৰণেই পাৰ কৰিব লাগিব আৰু আমি সত্য গ্ৰহণ কৰিব লাগিব তথাপিও
ক'ব মন গ'ল আজি বছৰেকৰ বিহুৰ এই ক্ষণত আপোনালোকক সকলোকে শ্ৰদ্ধা জনাইছোঁ প্ৰত্যেকগৰাকী মহিলাক। আৰু আজি ভিডিঅ'টোত ইমানখিনি আছিলে, আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে, গতিকে আশীৰ্বাদ কৰিব আৰু পুনৰ এটি অন্য ভিডিঅ'ৰ সৈতে লগ পাম, তেতিয়ালৈকে সকলোকে ধন্যবাদ।